অহা শুক্ৰবাৰে মুক্তি পাব বহু প্ৰতীক্ষিত মৰমৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প যিখন চিনেমা ৰৈ ৰৈ বিনালে আৰু ইতিমধ্যে সমগ্ৰ অসমৰ লগতে যোৰহাটতো ছবিগৃহসমূহ সাজু হৈ উঠিছে। মই বৰ্তমান আছোঁ যোৰহাটৰ আইনক্স চিনেমাত আৰু আইনক্সত ইতিমধ্যে আগতীয়া টিকেট বুকিং মুকলি কৰি দিয়াৰ পিছত প্ৰায় সংখ্যক টিকেটে ইতিমধ্যে ছ'ল্ড আউট হৈছে আৰু এই চিনেমাখন ৰিলিজ হোৱাৰ পূৰ্বেই এখন মেগা ব্লকবাষ্টাৰ চিনেমা হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। শেহতীয়াকৈ যোৰহাটৰ অসম সেনাই এই চিনেমাখনৰ টিকেটৰ মূল্য কিছু বৃদ্ধি হোৱা বুলি এটা অভিযোগ আনিছিল আৰু সেই সন্দৰ্ভত আমি জানিবলৈ আহিছিলোঁ যোৰহাটৰ আইনক্স কৰ্তৃপক্ষৰ ওচৰলৈ। কিন্তু তেখেতসকলে যিটো পদ্ধতিত বা টিকেটৰ মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰা হৈছে সকলোখিনি কথা আমাক জনাইছে। মই পোনপটীয়াকৈ কৰ্তৃপক্ষ আছে, ইয়াৰ যিগৰাকী পৰিচালক তেখেত আছে, আমি জানিব বিচাৰিম যে টিকেটৰ যিটো মূল্য গুৱাহাটীৰ তুলনাততো যোৰহাটত বহুতেই কম আমি দেখা পাইছোঁ। অলপ ক'ব নেকি টিকেটৰ প্ৰাইচিংটো কেনেকুৱা হৈ আছে? টিকেটৰ প্ৰাইচিংটো আমাৰ ধৰি লওক যিটো চিনেমাৰ টিকেট বৰ্তমান চলি আছে এইটো প্ৰাইচে আমাৰ বিগত বিদুৰভাই, ৰঘুপতি সকলো চিনেমাৰ ক্ষেত্ৰতে একেই আছিলে। গতিকে সেইটো প্ৰাইচে আছে, আপোনালোকে কম্পেয়াৰ কৰি চালে যথেষ্ট দেখিব পাৰিব। গতিকে আমি প্ৰাইচৰ কোনো হাইক হোৱা নাই আৰু যিটো নৰ্মেলি আমাৰ মেগা ব্লকবাষ্টাৰ যিটো ৰেট থাকে সেইটোৱে হয় আৰু আমাৰ ইয়াতে প্ৰাইচটো কোনো চেঞ্জ কৰিব পৰা কোনো ব্যৱস্থা নাথাকে বা বৃদ্ধি বা কম কৰিব পৰা ব্যৱস্থা নাথাকে। এইখিনিতে যিটো ধৰণে অভিযোগটো কৰিছে সেইটো হৈছে যে বৰ্তমান যি হিন্দী চিনেমা আইনক্সত চলি আছে বা অন্যান্য চিনেমা হলসমূহত চলি আছে, আইনক্সত চলি থকা থামা নামৰ যিখন চিনেমা সেই চিনেমাখনৰ যি টিকেটৰ মূল্য অতি কম। যে আমি আপোনালোকৰ সৈতে কথা পাতি জানিব পাৰিলোঁ যে সেইখন পপুলাৰ কেটেগৰীত পৰা এখন চিনেমা, গতিকে তাৰ কাৰণে হিট চিনেমা বা ছুপাৰ হিট চিনেমা, পপুলাৰ এভাৰেজ কেটেগৰী যিসমূহ চিনেমা থাকে, ৰেটিং থাকে, সেই অনুসৰি চিনেমাসমূহৰ টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হয়। গতিকে এই চিনেমাখন যিখন হিন্দী চিনেমা থামা, তাৰ যিটো প্ৰাইচিং পপুলাৰ কেটেগৰীত পৰাৰ কাৰণে কম নেকি? অলপ বুজাই ক'ব নেকি দৰ্শকৰ? কেটেগৰীত পৰাৰ কাৰণে সেইটো চবচে লোৱেষ্ট কেটেগৰী। যিখন চিনেমাৰ আপোনাৰ ধৰি লওক ৰেটিংটো দৰ্শকৰ ৰেটিংটো খুব কম থাকে সেইটো পপুলাৰ কেটেগৰীত আহি যায়। গতিকে সেইটো হিচাপে প্ৰাইচ তেনেকৈ ডিটাৰমাইন হয়। ডেট মিনছ দৰ্শকৰ সঁহাৰি সেইখন পিক্সাৰৰ প্ৰতি নাই। গতিকে আইনক্স কৰ্তৃপক্ষই বা চিনেমা অথৰিটিয়ে সেই প্ৰাইচিংটো সেইমতে সৃষ্টি কৰে, ডিটাৰমাইন কৰে যাতে দৰ্শকসকলক আনিব পাৰে, কাৰণ সেইখনৰ ওপৰত দৰ্শকৰ কোনো ভাল মন্তব্য নায়েই। গতিকে প্ৰাইচটো কমাই দিলে আহিব। গতিকে এইখন পিক্সাৰৰ ক্ষেত্ৰত এইখন মেগা ব্লকবাষ্টাৰ পিক্সাৰ, কিন্তু হ'লেও আমি তথাপিও ছেইম যিটো প্ৰাইচ আছে, বিদুৰভাই সময়ত যিটো প্ৰাইচ আছিলে, ৰঘুপতিৰ সময়ত যিটো প্ৰাইচ আছিলে, ছেইম প্ৰাইচে আছে। ছেইম প্ৰাইচে আছে। আপুনি গতিকে আপোনালোকে কম্পেয়াৰ কৰি চালে গম পাব বস্তুটো। হয়। আৰু শেহতীয়াকৈ গুৱাহাটীত যিটো হৈছিলে যে টিকেটৰ মূল্য 700 টকা 600 টকা সিমানলৈকে বৃদ্ধি পাইছিলে আৰু যিটো ডাইনেমিক প্ৰাইচ ছিষ্টেম যিটো আছিলে ইয়াতো তেনেকুৱা হৈছিলে? ইয়াতো নাই হোৱা? নাই, আমাৰ ইয়াতে সেইটো ডাইনেমিক প্ৰাইচ ছিষ্টেম আমি লগোৱা নাই। নাই। হয়। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে ইয়াত আপোনালোকৰ টিকেটৰ মূল্য 220ৰ পৰা আৰম্ভ হৈছে নেকি? 220, 240, 350 আৰু 470 হ'বলা, হয়নে? হয়। আৰু সেই চিনেমা ইয়াৰ পূৰ্বে বিদুৰভাই ব্লকবাষ্টাৰ চিনেমা আছিলে, তাৰ পিছত যিখন ৰিলিজ হৈছিলে ভাইমণ্ডাটো টিকেটৰ দাম যিমান আছিলে এইখনটো ৰৈ ৰৈ বিনালটো সমান কোনো ডিফাৰেঞ্চ নাই। আপোনালোকে কম্পেয়াৰ কৰি চাওক গম পাব, কাৰণ সেইটো এইবোৰ ডাটা ইতিমধ্যে সকলোৰে ওচৰত আছেই। গতিকে আপোনালোকে ডাটাটো কম্পেয়াৰ কৰি চালে গম পাই যাব। গতিকে হয়। আৰু আটাইতকৈ আমি যিটো দেখিবলৈ পাইছোঁ যে পুৱা 6:35 আইনক্সত প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কেতিয়াবা হৈছিল নেকি? নাই, সেইটো আজিলৈকে আমি হোৱা নাই। ইয়াতে যোৰহাটত আমাৰ আইনক্স নালাগে কোনো হলতে আজিলৈকে হোৱা নাই 6:30। গতিকে 6:30 আৰম্ভ হ'ব আৰু টোটেল 12টা শ্ব'। এটা আমি আগতো বাইদেউতে আমি কৈছোঁ যে 12টা শ্ব' টোটেল আছে। 6:30 পৰাই আমাৰ এতিয়ালৈকে শ্ব' অলমষ্ট ফুল আছে। ইতিমধ্যে আমি 4 তাৰিখলৈকে সকলো শ্ব' খুলি দিছোঁ আৰু 12টা শ্ব'ত অলমষ্ট 80% ফুল হৈ গৈছে। 80% ফুল হৈ গৈছে। হয়। আৰু যিটো 6:35 যিটো শ্ব' তাতো টিকেট পূৰা বিক্ৰী হৈছে? নাই, তাত বৰ্তমান সকলো টিকেট বিক্ৰী হৈ গ'ল। তাতে আৰু কোনো টিকেট নাই এতিয়া। মানে এভৰি তাত বুকিং হিচাপেই নাই, চব অলৰেডি ছ'ল্ড আউট। গতিকে আৰু টিকেট নাপায়। আৰু তাত আমি যি জানিব পাৰিছোঁ যে আইনক্স কৰ্তৃপক্ষৰ যি শীৰ্ষ বিষয়াবৰ্গ আছে তেখেতসকলে ইয়ালৈ বিচনা আনিব লগা হৈছে যে সেইকেইদিন অৰ্থাৎ 31 অক্টোবৰ তাৰিখে
চিনেমা যি ৰিলিজ হ'ব তাৰ বাবে আপোনালোকে ইয়াত নিজে থাকি লোৱাৰ ব্যৱস্থা কৰিব লগা হৈছে থাকি লোৱাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ নহ'লেতো অসুবিধা হ'ব কাৰণ আমাৰ যিখিনি মেনেজমেণ্টৰ মানুহ আছে তেওঁলোকে 5:30 বজাত ৰাতিপুৱা পাব লাগিব আৰু ইয়াৰ পৰা ওলাই যাব পাৰিব গধূলি নহয় আচলতে ৰাতি 2:30 বজাত গতিকে সেইমতে কষ্টখিনি আমি কৰিম বুলিতো আশা কৰিছোঁ গতিকে ৰাইজৰ পৰা সহায় বিচাৰিলোঁ আৰু আমাৰ কিবা দুখ ক্ৰুটি হ'লে ৰাইজেও সেইটো নিজৰ বুলি ক্ষমা কৰিব বুলি আশা কৰিলোঁ হয় আৰু ইয়াৰ পূৰ্বে এনেকুৱা হয়তো কোনো চিনেমা ক্ষেত্ৰত আজিলৈকে হোৱা নাই চাগে নাই আমি ইমানবোৰ চিনেমা চলালোঁ আজি হিন্দী চিনেমাও বহুত চলালোঁ ডাঙৰ মেগা ব্লকবাষ্টাৰ চিনেমা চলালোঁ বা হলিউডৰ ফিল্মো চলালোঁ আজিলৈকে তেনেকুৱা কোনো নজিৰ নাই আচলতে আমাৰ ওচৰত তেনেকুৱা নজিৰ নাই ইতিমধ্যে আমি দেখুৱাইছোঁ যে আইনক্স হল কৰ্তৃপক্ষই তেওঁলোকৰ যি হল কমপ্লেক্স আছে তাতে তেওঁলোকে ব্যৱস্থা কৰি আছে নকৈ ৰাইজৰ বা দৰ্শকৰ যাতে সুবিধা হয় তাৰ বাবে তেওঁলোকে আমি দিনে নিশাই ব্যস্ত আছে আমি দেখুৱাইছোঁ আৰু আমি দেখুৱাইছোঁ যে তেখেতসকলে আন এটা উদ্যোগ গ্ৰহণ কৰিছে যে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধা আৰু মৰম যাচি জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত অৰ্থাৎ 18 নৱেম্বৰ তাৰিখে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যে জুবিন গাৰ্গৰ যিটো টুপি তেখেতে পিন্ধিছিলে তেনেধৰণৰ টুপি ইয়ালৈ যি চিনেমা চাবলৈ অহা যিসকল দৰ্শক সেই দৰ্শকসকলক তেওঁলোকে উপহাৰ হিচাপে আগবঢ়াব কিমান টুপি আপোনালোকে আগবঢ়াব 1000 টুপি আগবঢ়াম 1000 এইটো আমি জানো এইটো ছাফিচিয়েণ্ট নহয় কাৰণ আমাৰ প্ৰতিদিনাই দৰ্শকৰ সংখ্যা হৈছে 1400 প্ৰতিদিনাই গতিকে আমি সকলোকে দিয়াটো সম্ভৱ নহয় গতিকে আমি 1000 টুপি আগবঢ়াম আৰু মানে জন্মদিনাখন হয় তাৰ ভিতৰত যিসকল লাকি আছে মানে সৌভাগ্যৱান ব্যক্তি আছে তেখেতসকলেই পাব সেইগতিকে সেইখিনিও যথেষ্ট শৃংখলাবদ্ধভাৱে ল'বলৈ আমি আহ্বান জনালোঁ তেখেতসকলক ইতিমধ্যে আমি বাহিৰতো ছেট দিছোঁ যাতে দৰ্শক আহি পেলাই তাত ল'ব পাৰে হয় গতিকে সেইখিনিও আমি কৰি আছোঁ এইটো আজি গধূলিলৈকে সম্পূৰ্ণ হৈ যাব তাতো যাতে দৰ্শকে বাইচান্স বৰষুণত আহিলে বা ৰ'দত আহিলে পটককৈ ৰ'বলগীয়া হ'লে যাতে বাহিৰত ৰ'ব পাৰে সেইটো আমি সেইখিনিৰ পৰা ব্যৱস্থা কৰিছোঁ আৰু এইখিনিতে মই শেষত এটা কথা সুধিব বিচাৰিম যে ইয়াৰ পূৰ্বে যিবোৰ আমি চিনেমা দেখা পাওঁ যে ব্লকবাষ্টাৰ যিখিনি চিনেমা আছে শ্বাহৰুখ খানৰ এখন চিনেমা ৰিলিজ হৈছিলে জৱানখন ঠিক সেইদৰে আৰু কেইখনমান চিনেমা আছিলে যিখিনি ইয়াতে বহুত ভিৰ হৈছিলে কিন্তু সেই চিনেমাসমূহ ৰিলিজৰ পূৰ্বে এনেধৰণে ব্লকবাষ্টাৰ বা মেগা ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছিল নে পিছত হৈছে তেওঁলোকৰ ফিল্মবোৰ আগতে মানে পাব্লিচিটিটো বহুত বেছি কৰে বলিউডৰ বা হলিউডৰ চিনেমাখিনিয়ে গতিকে তেওঁলোকৰ ৰেটিংটো বহুত আগতে আহি যায় তেওঁলোকৰ ব্লকবাষ্টাৰ বা মেগা ব্লকবাষ্টাৰ এইটো ৰেটিংটো বহুত আগতে আহি যায় কাৰণ তেওঁলোকৰ পাব্লিচিটিটো বহুত হাই থাকে আৰু তেওঁলোকে ৱৰ্ল্ড ৱাইড পাব্লিচিটি কৰে গতিকে তেওঁলোকৰ সেইটো বহুত আগতে আমি গম পাই যে সেইখন মেগা ব্লকবাষ্টাৰ নে ব্লকবাষ্টাৰ ফিল্ম হয় আৰু জুবিন গাৰ্গৰ যি সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে এতিয়া ৰিলিজ হোৱাৰ পূৰ্বে ইতিমধ্যে মেগা ব্লকবাষ্টাৰ হয় তেখেত ৰিলিজ হোৱাৰ পূৰ্বেই মেগা ব্লকবাষ্টাৰ আৰু অসমীয়া চিনেমাত ইমান মানে ক্ৰেজ থকাটো আমি প্ৰথম দেখিছোঁ কাৰণ আমি ভাইমন দাও দেখিছোঁ ৰঘুপতিও দেখিছোঁ সেইসকলতো ক্ৰেজ আছিলে কিন্তু বা বিদু ভাইও দেখিছোঁ কিন্তু এইটো ক্ৰেজ আমি দেখা নাই আচলতে তো বিদু ভাইটো আমাৰ প্ৰায় অলমষ্ট 7-8টা শ্ব' ডেইলি চলিছিলে হাই স্কুলেই চলিছিলে 2 মাহ চলিছিলে কিন্তু হ'লেও এইটো ক্ৰেজ তেনেকুৱা নাছিলে আমি ধৰি লওক এনেকুৱাকৈ ইমানখিনি আয়োজন কৰিবলগীয়া হোৱা নাছিলে প্লাছ আমি ৰাতিপুৱা 5:30 বজাত আহিবলগীয়া হোৱা নাছিলে আৰু মই পুনৰবাৰ দৰ্শকসকলক আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে মূল্য বৃদ্ধি হোৱা নাই টিকেটৰ মূল্যবৃদ্ধি আমাৰ নাই হোৱা আমি এইটো নিশ্চিন্ত থাকক যিটো আমাৰ ষ্টেণ্ডাৰ্ড ৰেট বা হয় ছিষ্টেমত যিটো হয় সেইমতে আছে আপুনি ইয়াৰ পিছত ইভেন আপুনি আমাৰ জুবিন দা চিনেমাখন যোৱাৰ পিছতো যদি আপুনি ৰেট কম্পেয়াৰ কৰে দেখিব একেটাই থাকিব ৰেটটো হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰেই ইতিমধ্যে যোৰহাটৰ চিনেমা হলসমূহত মই পুনৰবাৰ কৈছোঁ যে 3টাকৈ চিনেমা হল ইলি মাল্টিপ্লেক্স আইনক্স যোৰহাট আৰু স্মৃতিগোপাল চিনেমা হল স্মৃতিগোপালটো ছিংগুল স্ক্ৰীণৰ চিনেমা হল যিটো অসমত তেনেধৰণৰ চিনেমা হল 4-5টা চিনেমা হল আছে 800তকৈ অধিক তাতে ছিট আছে আৰু তাতে যি স্পেচিয়েল কেটেগৰীৰ মূল্য হৈছে 80 টকা আৰু বেলকনি হৈছে 150 টকা সেই পুৰণা দিনৰ চিনেমা হল আৰু তাৰ বিপৰীতে এই দুইটাই হৈছে মাল্টিপ্লেক্স আইনক্স আৰু ইলি গতিকে ইতিমধ্যে 4 দিনৰ টিকেট সোল্ড আউট হৈছে আৰু বাকী টিকেট কেতিয়াকৈ আপোনালোকে মুকলি কৰি দিব বাকীখিনি আজি মুকলি হৈ যাব আজি মুকলি হৈ যাব মুঠ 12টা শ্ব' মুঠ 12টা শ্ব' আজি আৰু ইয়াতে অফলাইন টিকেটো এভেইলেবল মানে পাব মানুহে ইয়াতে আহি কৰিছে
মানে কিন্তু মেক্সিমামটো অনলাইন বুকিঙেই হৈ গৈছে অনলাইন বুকিং হোৱাৰ পিছত ইয়াত যিখিনি টিকেট থাকিব কৰিব পাৰিব তেওঁলোকে হয় 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 আমি সকলো সবিশেষ জনালোঁ যে যিসকল লোকে এতিয়াও টিকেট কাটিবলৈ তেওঁলোকে ৰৈ আছে অধীৰ আগ্ৰহেৰে ইয়ালৈ আহি আইনক্সলৈ আহি যিহেতু আৰু পৰৱৰ্তী দিনসমূহৰ 12টা শ্ব'ৰ টিকেট আজি পুনৰ বুক মাই শ্ব'ৰ জৰিয়তে মুকলি কৰি দিয়া হ'ব গতিকে আপোনালোকে অনলাইনৰ জৰিয়তে টিকেট কাটিব পাৰে আৰু যিসকল লোকে বিচাৰে যে হললৈ আহি কাউণ্টাৰ বা বক্স অফিচৰ পৰা টিকেট সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকে ইয়াতো আহি টিকেট সংগ্ৰহ কৰিব পাৰে আৰু যি এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে যে মূল্য বৃদ্ধি হৈছে দৰাচলতে হল কৰ্তৃপক্ষই জানিবলৈ দিছে যে মেগা ব্লকবাষ্টাৰ কেটেগৰীত এনেধৰণৰ চিনেমাৰ মূল্য যিমান থাকে জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ মূল্যও সিমানেই ৰখা হৈছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ